নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰিছো আসাম ডেটৰ পৰিবেশ অধ্যয়ন সম্পৰ্কে আৰু আজিৰ 37 নম্বৰ ভিডিঅ'ত আমি আলোচনা কৰিম ডিজাস্টাৰ মেনেজমেন্ট বা দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত আমি আলোচনা কৰিম আপোনালোক নিশ্চয় টপিক এটা পাইছে সিলেবাছত তো ইয়াতে আমি দুৰ্যোগ ব্যৱস্থাপনা বা ডিজাস্টাৰ মেনেজমেন্টৰ ওপৰত যিবিলাক ইম্পৰ্টেন্ট পইণ্ট আছে এইবিলাক আমি আলোচনা কৰিম ইয়াৰ প্ৰি ডিজাস্টাৰ বা ডিউৰিং ডিজাস্টাৰ আৰু পোষ্ট ডিজাস্টাৰৰ বিষয়ে আমি আলোচনা কৰিম তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ' মোচনে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে প্লেলিষ্টৰ পৰা সকলোবোৰ ভিডিঅ' চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো দুৰ্যোগ মানে আপোনালোক সকলোৱে জানে যে দুৰ্যোগ দুই প্ৰকাৰৰ হ'ব পাৰে প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱ সৃষ্ট দুৰ্যোগ কিছুমান দুৰ্যোগ আমাৰ প্ৰাকৃতিক হয় হেবিলাক ডিজাস্টাৰ যেনে বানপানী ভূমিকম্প বা ভূমিস্খলন এইবিলাক হৈছে প্ৰাকৃতিক দুৰ্যোগ হয় এইবিলাক আমি মানুহে সৃষ্টি কৰা নহয় প্ৰাকৃতিকভাৱে নেচাৰেলি আমাৰ এইবিলাক দুৰ্যোগ হয় ঠিক তেনেদৰে মানৱ সৃষ্ট কিছু দুৰ্যোগ আছে হিউম্যান মেড কিছু ডিজাস্টাৰ আছে যেনে ঔদ্যোগিক দুৰ্ঘটনা কিছুমান উদ্যোগত দুৰ্ঘটনা হয় আমি ভূপালৰ গেছ যিটো ট্ৰেজেডি সেই বিষয়ে আমি আগত আলোচনা কৰিছো এইবিলাক হৈছে মানৱ সৃষ্ট হ'ব যিকোনো ঔদ্যোগিক দুৰ্ঘটনা যদি হয় বিমান বা ৰেল দুৰ্ঘটনা হ'ব পাৰে বিভিন্ন সময়ত বিমান দুৰ্ঘটনা হয় ৰেল দুৰ্ঘটনা হয় এইবিলাক হৈছে মানৱ সৃষ্ট সন্ত্ৰাসবাদী আক্ৰমণ হ'ব পাৰে মহামাৰী হ'ব পাৰে এই সকলোবিলাক হৈছে মানৱ সৃষ্ট হয় মানুহে সৃষ্টি কৰা মানুহৰ অসাৱধানতাৰ বাবেও কিছুমান আমাৰ বেমাৰ হ'ব পাৰে বা ঠিক তেনেদৰে দুৰ্ঘটনাবিলাক হ'ব পাৰে এইবিলাক মানুহৰ ভুলৰ বাবে হয় গতিকে এইবিলাক মানৱ সৃষ্ট দুৰ্যোগ আৰু কিছুমানত আমাৰ হাত নাথাকে মানুহৰ প্ৰাকৃতিক কাৰণ হয় যিবিলাক কোৱা হয় নেচাৰেল ডিজাস্টাৰ বুলি বা প্ৰাকৃতিক দুৰ্যোগ বুলি তো এইখিনি আপোনালোকে নিশ্চয় জানে সকলোৱে এতিয়া নেক্সট স্লাইডত আমি কেইটামান ইম্পৰ্টেন্ট দুৰ্যোগৰ বিষয়ে আমি জানিব লাগিব ইয়াৰ ওপৰত কোৱেশ্চন হ'ব পাৰে যেনে ভূপাল গেছ ট্ৰেজেডি বুলি কোৱা হয় এই বিষয়ে আমি আগতে আলোচনা কৰিছো তো ভূপাল গেছ দুৰ্ঘটনা এটো মধ্য প্ৰদেশত হৈছিল কেতিয়া হৈছিল প্ৰশ্ন আহিব পাৰে 1984 ত হৈছিল ডিসেম্বৰ মাহত ভূপাল গেছ ট্ৰেজেডি ইয়াৰ ওপৰত কোৱেশ্চন আমি আগৰ ভিডিঅটো আমি আলোচনা কৰিছো তাৰ পিছত আছিল সুপাৰ সাইক্লোন যেটো উৰিষ্যাত হৈছিল সুপাৰ সাইক্লোন 1999 ত হৈছিল 1999 চনত হৈছিল অক্টোবৰ মাহত হৈছিল তো এইবিলাক মনত ৰাখিব ক'ত কি হৈছিল কেতিয়া হৈছিল এইবিলাকৰ ওপৰত কোৱেশ্চন আহিব পাৰে ঠিক তেনেদৰে সুনামি হৈছিল ইয়াৰ আপোনালোকে নিশ্চয় জানে কেৰালা তামিলনাডু পণ্ডিচেৰী অন্ধ্ৰ প্ৰদেশ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ এইবিলাকত হৈছিল সুনামি 2004 চনৰ ডিসেম্বৰ মাহত হৈছিল ঠিক তেনেদৰে গুৱাহাটী সিৰিয়েল ব্লাষ্ট হৈছিল আমাৰ অসমত নিশ্চয় আপোনালোকে জানে যে গুৱাহাটী সিৰিয়েল ব্লাষ্ট 2008 হৈছিল অক্টোবৰ মাহত গতিকে 2008 অক্টোবৰ মাহত হৈছিল এইবিলাক হৈছে হিউম্যান মেড ডিজাস্টাৰ হয় মানৱ সৃষ্ট এইবিলাক দুৰ্যোগ হয় কিন্তু সুনামিটো মানৱ সৃষ্ট নহয় এটো প্ৰাকৃতিক হয় প্ৰাকৃতিক দুৰ্যোগ হয় সুপাৰ সাইক্লোন এটো প্ৰাকৃতিক দুৰ্যোগ হ'ব ভূপাল গেছ দুৰ্ঘটনা এটো আমাৰ হিউম্যান মেড বা মানৱ সৃষ্ট এইবিলাক দুৰ্যোগ হয় ঠিক তেনেদৰে গুৱাহাটী সিৰিয়েল ব্লাষ্ট এটো মানৱ সৃষ্ট হ'ব মুম্বাই সিৰিয়েল ব্লাষ্ট হৈছিল মহাৰাষ্ট্ৰৰ তো 2008 তে হৈছিল নৱেম্বৰ মাহত হৈছিল গতিকে এটো মানৱ সৃষ্ট দুৰ্যোগ হয় গতিকে এইবিলাক আপোনালোকে মনত ৰাখিব ইম্পৰ্টেন্ট কিছুমান দুৰ্যোগ এইবিলাকৰ কথা আমি মনত ৰাখিব লাগিব এতিয়া আমি আলোচনা কৰিম যে দুৰ্যোগ ব্যৱস্থাপনা তিনিটা স্তৰত ভাগ কৰিব পাৰি ডিজাস্টাৰ মেনেজমেন্ট এটো তিনিটা ভাগত ভাগ কৰিব পাৰি যেনে দুৰ্যোগৰ পূৰ্বে প্ৰি ডিজাস্টাৰ বুলি কোৱা হয় সিলেবাছত আপোনালোকে পাইছে দুৰ্যোগৰ পূৰ্বে আমি কি কি কৰিব লাগিব দুৰ্যোগৰ সময়ত আমি কি কি কৰিব লাগিব আৰু দুৰ্যোগৰ পিছত আমি কি কি কৰিব লাগিব সেই বিষয়ে ইয়াতে উল্লেখ কৰা হৈছে গতিকে দুৰ্যোগৰ পূৰ্বে বা প্ৰি ডিজাস্টাৰৰ সময়ত আমি সাৱধানতা আমি অৱলম্বন কৰিব লাগিব যদি এটা ইন্ডাষ্ট্ৰিত কাম কৰি থকা হয় তেনেহলে তাত ইন্ডাষ্ট্ৰিত কিবা দুৰ্ঘটনা হ'ব পাৰে সেই বিষয়ে আমি সাৱধান হ'ব লাগিব জন সচেতনতা থাকিব লাগিব যদি আমাৰ অঞ্চলত বছৰে বানপানী হয় তেনেহলে আমি সচেতন হ'ব লাগিব এই বছৰ হ'ব পাৰে কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব সেই বিষয়ে আমি এৱাৰ হ'ব লাগিব ঠিক তেনেদৰে পূৰ্ব অনুমান আমি কৰিব লাগিব যদি তেনে ধৰণৰ সম্ভাৱনা থাকে যে বানপানী হ'ব আৰু আমি এটা অনুমান কৰিব লাগিব আৰু এই দুৰ্যোগবিলাকৰ বাবে আমি প্ৰস্তুত হৈ থাকিব লাগিব যদি আমাৰ তেনে ধৰণৰ দুৰ্যোগ হয় তেতিয়া আমি কি কৰিম গতিকে এইবিলাক আগতীয়াকৈ আমাৰ প্ৰস্তুতি থাকিব লাগিব যিবিলাক ঠাইত বানপানী বা ভূমিকম্প এইবিলাক হৈয়ে থাকে তেওঁলোক সদায় সচেতন হৈ থাকিব লাগিব সদায় সজাগ হৈ থাকিব লাগিব সদায় তেওঁলোকৰ প্ৰস্তুতি থাকিব লাগিব যদি ভূমিকম্প হয় যদি বানপানী হয় গতিকে তেওঁলোকে কি কৰিব তাৰ সকলোবিলাক ব্যৱস্থা তেওঁলোকৰ থাকিব লাগে তাৰ পিছতটো হৈছে দুৰ্যোগৰ সময়ত ডিউৰিং ডিজাস্টাৰ দুৰ্যোগ যেতিয়া হ'ব সেই সময়ত আমি কি কৰিব লাগিব দুৰ্যোগৰ প্ৰকাৰভেদে বিশেষ ব্যৱস্থা উদ্ধাৰ কাৰ্য আদি যে দুৰ্যোগৰ প্ৰকাৰভেদে যেনে ধৰণৰ দুৰ্যোগ হ'ব ভূমিকম্প হ'লে বেলেগ বানপানী হ'লে বেলেগ যদি ঔদ্যোগিক কিবা দুৰ্ঘটনা হয় ট্ৰেইন এক্সিডেন্ট হয় তেতিয়া হ'লে বেলেগ গতিকে দুৰ্যোগৰ প্ৰকাৰভেদে আমি উদ্ধাৰৰ অভিযান কৰিব লাগিব যিবিলাক দুৰ্যোগত ক্ষতিগ্ৰস্ত হ'ব তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে বিভিন্ন ধৰণে আমি অভিযান ল'ব লাগিব আৰু আনটো হৈছে দুৰ্যোগৰ পিছত
পোষ্ট ডিজাস্টাৰ দুৰ্যোগটো হৈ যোৱাৰ পিছত আমি কি কৰিব লাগিব সাহায্য পুনৰ সংস্থাপন স্বাস্থ্য সেৱা ৰাস্তা ঘাট আৰু যোগাযোগ আদিৰ পুনৰ নিৰ্মাণ গতিকে আমি সাহায্য দিব লাগিব আপোনালোকে নিশ্চয় দেখিছে এইবিলাক যে যেতিয়া দুৰ্যোগ হয় বানপানী হৈ যোৱাৰ পিছত বিভিন্ন মানুহ সাহায্য দিয়া হয় ভূমিকম্প হৈ যোৱাৰ পিছত বিভিন্ন মানুহ সাহায্য দিয়া হয় সেই মানুহবিলাকৰ পুনৰ সংস্থাপনৰ বাবে ব্যৱস্থা কৰা হয় তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৰাস্তা ঘাট যিবিলাক বেয়া হৈ গৈছে সেইবিলাকৰ পুনৰ নিৰ্মাণ কৰা হয় গতিকে এইবিলাক হৈছে দুৰ্যোগৰ পিছত কৰা কাম গতিকে নিশ্চয় আপোনালোকে এটা আইডিয়া ল'ব পাৰিছে যে কেনেধৰণে আমি প্ৰস্তুতি চলাব লাগিব বা দুৰ্যোগৰ সময়ত আমি কি কৰিব লাগে আৰু দুৰ্যোগৰ পিছত আমি কি কৰিব লাগিব বাকি সৰু সৰু কথাবিলাকতো আপোনালোকে জানে যেনে ৰেডিঅ' বা দূৰদৰ্শন যদি আমি শুনি থাকোঁ তেনেহ'লে আমি বানপানী বা ধুমুহা বা শিলাবৃষ্টি বা সুনামি এইবিলাক যে হ'ব তাৰ আগতীয়াকৈ আমি খবৰ পাওঁ গতিকে আমি প্ৰস্তুত হ'ব পাৰোঁ গতিকে এইবিলাক দুৰ্যোগৰ পূৰ্বে আমি কৰিব লাগিব এইবিলাক কাম ঠিক তেনেদৰে বানপানী যিবিলাক অঞ্চলত হয় সেইবিলাকত সতৰ্কতামূলক কিছুমান ব্যৱস্থা ল'ব লাগিব যেনে খাদ্যবস্তু তেওঁলোকে ৰেডি কৰি ৰাখিব লাগিব যদি বানপানী হয় তেওঁলোকৰ খাদ্যবস্তু আগতীয়াকৈ প্ৰস্তুত কৰি ৰাখিব লাগিব প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা তেওঁলোকে কৰিব লাগিব যিবিলাক ফাৰ্ষ্ট এইডৰ আমি আগত আলোচনা কৰিছোঁ এটা ভিডিঅ' আছে গতিকে ফাৰ্ষ্ট এইডৰ বস্তুবিলাক তেওঁলোকৰ লগত ৰাখিব লাগিব টৰ্চ ৰাখিব লাগিব খোৱা পানীৰ ব্যৱস্থা তেওঁলোকে কৰি ৰাখিব লাগিব বা কলগছৰ ভূৰ তেওঁলোকে সাজিব লাগিব গতিকে এনেধৰণৰ বিভিন্ন ব্যৱস্থা তেওঁলোকে আগতীয়াকৈ লৈ থ'ব লাগিব গতিকে এইবিলাক দুৰ্যোগৰ পূৰ্বে কৰা কাম সো নিশ্চয় আপোনালোকে বুজিব পাৰিছে কথাখিনি তো এতিয়া আমি আলোচনা কৰিম ভাৰতবৰ্ষত দুৰ্যোগ ব্যৱস্থাপনা যে ভাৰতবৰ্ষত দুৰ্যোগ ব্যৱস্থাপনা কেনেধৰণৰ কৰা হৈছে ডিজাস্টাৰ মেনেজমেণ্ট ইনিচিয়েটিভ ইন ইণ্ডিয়া তো ইয়াতে আমি নেশ্যনেল লেভেলৰ কথাখিনি আলোচনা কৰিম যে দুৰ্যোগ মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰে 1999ত জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত দুৰ্যোগ ব্যৱস্থাপনা বা পৰিকল্পনা আৰু উন্নয়নৰ বাবে এখন সমিতি স্থাপন কৰে গতিকে যিমানবিলাক আমাৰ দুৰ্যোগ হৈ আছে এইবিলাকৰ লগত যাতে আমি মোকাবিলা কৰিব পাৰোঁ তাৰ কাৰণে ভাৰত চৰকাৰে কি কৰিছিলে 1999তে জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰণে বা পৰিকল্পনাৰ কাৰণে বা উন্নয়নৰ বাবে এখন সমিতি স্থাপন কৰিছিলে এতিয়া অলপ আগতে আমি আলোচনা কৰিলোঁ যে 1999ত উৰিষ্যাৰ ছুপাৰ চাইক্লন হৈছিলে ঠিক তেনেদৰে 2001 বৰ্ষত হৈছিলে গুজৰাটত হৈছিলে ভূমিকম্প হৈছিলে গতিকে এই ঘটনাবিলাকৰ পৰা ভাৰত চৰকাৰে জানিব পাৰিছিল যে ডিজাস্টাৰ যেটো মেনেজমেণ্ট ভাৰতবৰ্ষৰ ইমান সঠিক নহয় বা আগবঢ়া নহয় সেই কথাখিনি অনুমান কৰিব পাৰিছিলে আৰু 1999ত যিখন কমিটি গঠন কৰা হৈছিলে সেই কমিটিখনে এটা ৰিপৰ্টও দিছিলে আৰু সেই ৰিপৰ্টত বহুতো গুৰুত্বপূৰ্ণ কিছুমান প্ৰস্তাৱ আগবঢ়োৱা হয় যে কি কৰিব লাগিব সেই বিষয়ে এই ৰিপৰ্টত আগবঢ়োৱা হয় বিভিন্ন প্ৰস্তাৱ আগবঢ়োৱা হয় কিন্তু 2004 বৰ্ষৰ 26 ডিচেম্বৰত ভাৰতৰ বিভিন্ন ৰাজ্যত ভয়ংকৰ সুনামি আহে গতিকে তাৰ ফলত বহুতো লোকৰ প্ৰাণহানি হয় গতিকে এই ঘটনাটোৰ পিছতে দুৰ্যোগ ব্যৱস্থাপনা আইন 2005 গঠন কৰা হয় তো আপোনালোকে ইয়াত দেখিছে যে দুৰ্যোগ ব্যৱস্থাপনা আইন এখন বনোৱা হয় লোকসভাত এখন পাছ কৰা হয় দুৰ্যোগ ব্যৱস্থাপনা আইন 2005 ডিজাস্টাৰ মেনেজমেণ্ট এক্ট 2005 বুলি কোৱা হয় আৰু এই আইনখনৰ অধীনত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন অভিকৰণ ৰাজ্যিক দুৰ্যোগ প্ৰশমন অভিকৰণ আৰু জিলা দুৰ্যোগ প্ৰশমন অভিকৰণ গঠন কৰা হয় গতিকে তিনিটা স্তৰত থাকিব প্ৰথমটো হৈছে নেশ্যনেল লেভেলৰ গতিকে নেশ্যনেল ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি বুলি কোৱা হয় আৰু ইয়াৰ সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰীয়ে ঠিক তেনেদৰে ৰাজ্যিক স্তৰত আছে ষ্টেট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি আৰু ইয়াৰ সভাপতিত্ব কৰে CMA মুখ্যমন্ত্ৰীয়ে আৰু প্ৰতিখন ৰাজ্যৰে যিবিলাক জিলা ভিত্তিক আছে এটো কোৱা ডিস্ট্ৰিক্ট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি আৰু প্ৰতিখন জিলাৰ যি DC ডেপুটি কমিশনাৰ তেখেতে ইয়াৰ সভাপতিত্ব কৰে গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব দুৰ্যোগ ব্যৱস্থাপনা আইনৰ আন্ডাৰতে এই গঠন কৰা হয় তিনিটা স্তৰত গঠন কৰা হয় নেশ্যনেল লেভেল ষ্টেট লেভেল আৰু জিলা ভিত্তিক বা ডিস্ট্ৰিক্ট লেভেলতো গঠন কৰা হয় তো এতিয়া আমি আলোচনা কৰিম NDRFৰ বিষয়ে সো আপোনালোকে নিশ্চয় NDRFৰ কথা শুনিছে বা দেখিছে যে দুৰ্যোগৰ সময়ত যুঁজিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন সঁহাৰি গোট গঠন কৰা হৈছিলে বা স্থাপন কৰা হৈছিলে যাক ইংৰাজীত কোৱা হয় নেশ্যনেল ডিজাস্টাৰ ৰেছপন্স ফ'ৰ্চ বুলি কোৱা হয় চমুকে NDRF বুলি কোৱা হয় গতিকে এইটো মনত ৰাখিব ফুল ফৰ্মটো NDRFৰ ফুল ফৰ্ম কি এইটো সুধিব পাৰে সো নেশ্যনেল ডিজাস্টাৰ ৰেছপন্স ফ'ৰ্চ বুলি কোৱা হয় তো দুৰ্যোগৰ সময়ত যুঁজ দিব লাগিব দুৰ্যোগৰ সময়ত বিভিন্ন সহায় সহযোগিতাৰ প্ৰয়োজন হয় উদ্ধাৰ অভিযান চলাব লগা হয় গতিকে ইয়াৰ বাবে NDRF স্থাপন কৰা হয় নেশ্যনেল ডিজাস্টাৰ ৰেছপন্স ফ'ৰ্চ বুলি কোৱা হয় গতিকে NDRFৰ মুঠ 8টা বেটেলিয়ন স্থাপন কৰা হয় আৰু যিবিলাক ষ্ট্ৰেটেজিক যিবিলাক স্থান সেইবিলাকত নিয়োজিত কৰা হয় গতিকে যিবিলাক ঠাইত প্ৰায় ভূমিকম্প হৈ থাকে সেইবিলাক ঠাইত নিয়োগ কৰা হৈছে বা যিবিলাক ঠাইত প্ৰায় বানপানী হৈ থাকে সেইবিলাক ঠাইত নিয়োগ কৰা হৈছে গতিকে 8টা বেটেলিয়ন স্থাপন কৰি যিবিলাক ষ্ট্ৰেটেজিক যিবিলাক স্থান আছিল সেইবিলাকত নিয়োজিত কৰা হয় আৰু আমাৰ অসমতো দিয়া হৈছে যেহেতু অসমত যথেষ্ট পৰিমাণে বানপানী হৈ থাকে গতিকে তাৰ বাবে আমাৰ গুৱাহাটীত পাটগাঁৱত আছে NDRF বেটেলিয়ন গতিকে এইটো আপোনালোকে মনত ৰাখিব আৰু ইয়াৰ উপৰিও যিবিলাক NDRF যিবিলাক জোৱান আছে তেওঁলোকক প্ৰশিক্ষণও দিব লাগিব ট্ৰেইনিঙৰ বাবে প্ৰশিক্ষণ প্ৰতিষ্ঠানো এটা আছে
তো দ্য নেশ্যনেল ইনষ্টিটিউট ফৰ ডিজাষ্টাৰ মেনেজমেণ্ট বুলি কোৱা হয়, চমুকে NIDM বুলি কোৱা হয়। গতিকে এইটোও মনত ৰাখিব, দ্য নেশ্যনেল ইনষ্টিটিউট ফৰ ডিজাষ্টাৰ মেনেজমেণ্ট। তো এইখিনি আছিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুৰ্যোগ ব্যৱস্থাপনা। এতিয়া আমি আলোচনা কৰিম অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা অভিকৰণৰ বিষয়ে, যাক ইংৰাজীত কোৱা হয় আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট এজেঞ্চি বা চমুকে ASDMA বুলি কোৱা হয়। তো এইখিনি আপোনালোকে মনত ৰাখিব, সুধিব পাৰে ASDMA মানে কি। তো ইয়াৰ ফুল ফৰ্মটো হৈছে আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট এজেঞ্চি বুলি কোৱা হয়। গতিকে 2005 চনত যিটো ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আইন গঠন কৰা হ'ল, সেই বিষয়ে আমি আলোচনা কৰিলোঁ অলপ আগতে। গতিকে ইয়াৰ অধীনত অসমতো 2010 চনত অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰণয়ন কৰা হয়। গতিকে 2005ত আইনখন হৈছিলে, গতিকে অসমত অলপ পলমকৈ হ'ল 2010 চনত অসমত দুৰ্যোগ ব্যৱস্থাপনা প্ৰণয়ন কৰা হৈছিলে। গতিকে এইটো সুধিব পাৰে যে অসমত কিমান চনত হৈছিলে, 2010 চনত হৈছিলে। কাৰ আণ্ডাৰত হৈছিলে? 2005 চনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আইনৰ আণ্ডাৰত হৈছিলে। তো ইয়াৰ যিটো মুখ্য কাৰ্যালয়, ইয়াৰ মুখ্য কাৰ্যালয় আছে গুৱাহাটীত আছে, গুৱাহাটীৰ ৰাজ্যিক যিটো সচিবালয় তাতেই অৱস্থিত ইয়াৰ মুখ্য কাৰ্যালয় ASDMAৰ মানে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা অভিকৰণৰ। আৰু যেনেদৰে আমি NDRFৰ কথা পালোঁ, ঠিক তেনেদৰে আমাৰ অসমৰ বাবেও অসম ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী বেটেলিয়ন আমাৰ আছে, আৰু ইয়াক কোৱা হয় ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ বুলি কোৱা হয়, আৰু চমুকে SDRF বুলি কোৱা হয়। যিটো আগত আমি পাইছিলোঁ NDRF আছিলে, সেইটো আছিলে নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ, আৰু এইটো যিহেতু আমাৰ ষ্টেট অসমৰ হয়, গতিকে ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ বা SDRF বুলি কোৱা হয়। ইয়াৰ বাবে কৰ্মচাৰী নিয়োগ কৰা হৈছিলে 2010 বৰ্ষৰ পৰাই। গতিকে এইখিনিও আপোনালোকে মনত ৰাখিব। আৰু SDRFসমূহ অসমৰ ৰাজ্যিক অগ্নি নিৰ্বাপক যি বাহিনী আছে, অগ্নি নিৰ্বাপক বাহিনী, তেওঁলোকৰ সঞ্চালকৰ অধীনতে ই নিয়ন্ত্ৰিত হয়, তেওঁলোকে নিয়ন্ত্ৰণ কৰে SDRFক। গতিকে যিকোনো দুৰ্যোগ যেতিয়া হ'ব, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে দুৰ্যোগৰ সময়ত অনুসন্ধান আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ এই SDRFৰ জোৱানসকলো তাত যায়। আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাহিৰেও পানীত পৰা হওক, অগ্নিকাণ্ড হওক, এনেধৰণৰ যিবিলাক বিপদ, তাতো SDRFৰ জোৱানসকলে সহায় কৰে, সহযোগিতা আগবঢ়ায়। গতিকে আজিৰ এই ভিডিঅ'টিত আমি দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়ে চমুকে আমি আলোচনা কৰিলোঁ, মূল কথাবিলাক আমি আলোচনা কৰিছোঁ। ইয়াতে যিমানখিনি ইম্পৰ্টেণ্ট কথা আমি আলোচনা কৰিলোঁ, এইখিনি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। বাকী সাধাৰণ কথাবিলাক আপোনালোকে জানেই সকলোৱে, দুৰ্যোগৰ সময়ত আমি কি কৰিব লাগে, কি কৰিব নালাগে, এইবিলাক আপোনালোকে সকলোৱে জানেই। তো আজি ভিডিঅ'টি ইমানেই আছিলে। যদি ভিডিঅ'টি ভাল পাইছে, লাইক আৰু শ্বেয়াৰ কৰিব। যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব। চ' see you in the next one. Thank you.